সকলোকে নমস্কাৰ জনাই অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ সকলোকে স্বাগতম জনালোঁ। আজি মই বনাম খাচী মাংস। আহকচোন বনাওঁগৈ। খাচী মাংস বনাবলৈ প্ৰথমতে মই কেৰাহীত তেল দি দিলোঁ আৰু তেল যিহেতু মই অলপমান সৰহকৈ দি দিলোঁ, সেইটো তেলতে একেবাৰে মই মাংস বনাই ল'ম। আৰু মই আলু কাটি কিনি আলু ধুই মেলি দি দিলোঁ তেলত দি মেলি আৰু দি দিলোঁ হালধি নিমখ দি কিনি ল' ষ্টিমত মই আলুখিনি ভাজি ল'ম। আলুখিনি ভাজিতে মোৰ 6 মিনিটমান সময় লাগিব। যিহেতু মই আলুখিনি ঢাকি দিছিলোঁ, ঢাকি দি কিনি ভাজিছিলোঁ, সেইকাৰণে মোৰ 6 মিনিটৰ ভিতৰত ল' ষ্টিমত আলুখিনি ভাজি হৈ গ'ল। এয়া চাওক, আৰু মোৰ আলু ভাজি হৈ গ'ল। আলুখিনি নমাই ল'ম। হ'লেও মোৰ তেলখিনি জ্বলা নাই। তেলত যিহেতু হালধি নিমখ দি দিছোঁ, হ'লেও তেল জ্বলা নাই। সেইটো তেলতে মই মাংস বনাম, সেইকাৰণে মই সৰহকৈ তেলখিনি দি দিছিলোঁ। এয়া চাওক, মোৰ তেলখিনি যেনেকৈ তেনেকৈ আছে আৰু আলু পূৰা ভাজি হৈ কিনি বইল হৈ কিনি একেবাৰে হৈ গ'ল আৰু বইল হৈ ভাজি হৈ কিনি নমাই ল'লোঁ। এয়া চাওক, মই নমাই লৈছোঁ। যিহেতু মোৰ আলুখিনি নমোৱা হৈ গ'ল, তাৰপিছত তেলত দি দিলোঁ পুৰণত তেজপাত দি মেলি দি দিলোঁ মই পিঁয়াজ আৰু নহৰু দি মেলি তাৰপিছত ধুনীয়াকৈ মিলাই ল'ম। আৰু মই আলু ভাজোঁতে এটুকুৰা আলু এফাল আলু থাকি গৈছিলে, সেইটো মই পিঁয়াজ নহৰুৰ লগত দি দিছোঁ। দি কিনি ইয়াৰ লগতে ভাজি ল'ম, যিহেতু থাকি গৈছিলে। তাৰপিছত দি দিলোঁ নিমখ দি কিনি ধুনীয়াকৈ মিলাই লৈছোঁ। মোৰ পিঁয়াজ নহৰুখিনি ভাজি হৈ গ'ল। তাৰপিছত দি দিলোঁ মই মাংস, আৰু মাংসখিনি মই ধুই কিনি ৰাখি দিছিলোঁ ধুনীয়াকৈ, সেইখিনি দি দিলোঁ। দি মেলি তাৰপিছত ধুনীয়াকৈ লৰাই ল'ম। আৰু লৰাই মেলি তাৰপিছত দি দিম মই নিমখ, আৰু সোৱাদ অনুসাৰে নিমখ দি দিম। আৰু দি দিম লগত গোটা নহৰু। আপোনালোকে গোটা নহৰু খালে দিব পাৰে, আৰু যিহেতু খাচী মাংসত গোটা নহৰু খাবলৈ ভালেই লাগে, সেইকাৰণে দি দিলোঁ গোটা নহৰু। আগতীয়াকৈ দি দিলোঁ, বইল হ'ব ভালকৈ, সেইকাৰণে। তাৰপিছত অলপমান মিলাই ল'ম। তাৰপিছত দি দিম হালধি, আৰু মই হালধি নিজৰ আন্দাজতে দিছোঁ, আপোনালোকৰ আন্দাজতে দিব। এয়া মই দি দিলোঁ হালধি 1 চামুচমান দি দিলোঁ, সৰু চামুচৰ। তাৰপিছত ধুনীয়াকৈ ঢাকি দিম, মিলাই কিনি ঢাকি দিম। যিহেতু ল' ষ্টিমত বনাম, নহ'লে যিহেতু খাচী মাংস, নহ'লে প্ৰেছাৰ কুকাৰত দিব লাগে। মই যদি প্ৰেছাৰ কুকাৰত নিদিওঁ, সেইকাৰণে যিহেতু মোৰ মাংসখিনি ঢাকি দিছিলোঁ, এয়া ঢাকনি খুলিছোঁ, চাইছেনে এনেকুৱা হৈছে এতিয়া। আৰু মাংসৰ পৰা পানী উলিয়াই আহিছে। আৰু তাৰপিছত মই দি দিলোঁ মছলা দি দিলোঁ জিৰা আৰু জলকীয়া, আৰু জিৰা দি কিনি ধুনীয়াকৈ মিলাই লৈছোঁ। আৰু যিহেতু হালধি মই আগত বেছিকৈ দি দিছোঁ, এইকাৰণে এতিয়া হালধি নিদিওঁ আৰু নিমখো নিদিওঁ। নিমখ পিছত টেষ্ট কৰি চাম লাগে নে নালাগে, লাগিলে দিম বাৰু। অলপমান পিছত আকৌ আহি পিনি মই ঢাকনিটো খুলিলোঁ, চাইছেনে মছলা দিয়াৰ পিছত মোৰ মাংসখিনি এনেকুৱা প্ৰচেছত আহিছে। আৰু মাংস যিহেতু পানী দিয়া নাছিলোঁ, মাংসৰ পৰা পানী ওলাইছে, সেইটো পানীটো শুকাই গ'লে মোৰ মাংসখিনি হৈ যাবগৈ। আৰু এয়া মই লৰাই দিছোঁ ধুনীয়াকৈ, লৰাই মেলি আকৌ এবাৰ ঢাকি দিলোঁ। আকৌ এবাৰ আহি মেলি খুলিলোঁ, চাইছেনে ঢাকনি খুলিছোঁ, এতিয়া এনেকুৱাকৈ হৈছে। আৰু অলপমান ধুনীয়াকৈ লৰাই দিম। লৰাই মেলি তাৰপিছত মই পিচি ৰাখিছিলোঁ মই আদাখিনি দি দিম। এয়া মই লৰাই আছোঁ, লৰাই মেলি এয়া পিচি ৰাখিছিলোঁ আদাখিনি দি এয়া আৰু এবাৰ ঢাকনি খুলিলোঁ, চাইছেনে মোৰ মাংসখিনি এনেকুৱা হৈ গ'ল। মাংসখিনি 50% হৈয়ে গ'ল, আৰু বেছি দেৰি নাই, বনি যাব আৰু মোৰ মাংস। আৰু মোৰ আলু বইল হৈ গ'ল, আৰু মাংস বইল হৈ গ'ল ধুনীয়াকৈ। পিঁয়াজ নহৰু বইল হৈ কিনি পূৰা মছলাৰ লগত মিলি গ'ল। তাৰপিছত মই দি দিছোঁ ভাজি ৰাখিছিলোঁ আলুখিনি, সেই আলুখিনিও দি দিলোঁ। আলুখিনি দি কিনি আৰু অলপমান ধুনীয়াকৈ মই মিলাই দিছোঁ। আৰু মিলাই মেলি তাৰপিছত মই আৰু 5 মিনিটৰ কাৰণে ল' ষ্টিমত ঢাকি কিনি বনাই ল'ম ধুনীয়াকৈ। তাৰপিছত মোৰ মাংসখিনি এতিয়া এনেকুৱাকৈ হ'ল, আৰু মই ঢাকি দিছিলোঁ আৰু ঢাকনিটো খুলিছোঁ। এয়া চাইছেনে মোৰ মাংস পূৰা তেল ওলাই আহিছে। মাংসখিনি হৈ গ'ল, এতিয়া খাব পৰা হ'ল। আৰু আপোনালোকে খাম বুলি ক'লে খাব পাৰে, আৰু ভাতৰ লগত ৰুটিৰ লগত এনেকুৱাকৈ খাব পাৰে, শুকানকৈ। জোল নিদিম বুলি ক'লেও মাংস হৈ গ'ল। আৰু এতিয়া মই ঝোল দি দিম। এতিয়া মোৰ মাংস চব্জিখিনি হৈ গ'ল। আৰু এতিয়া মই লাষ্টত দি দিম এতিয়া ঝোল, আৰু ঝোল দি কিনি 5 মিনিটমান মই বইল কৰি ল'ম, আৰু মই নমাই ল'ম। আৰু 5 মিনিটমান বইল কৰি কিনি নমোৱাৰ আগত গৰম মছলা দি দিম। আৰু মই মাংসখিনি ৰুটিৰ লগত চাৰ্ভ কৰিম। আৰু আপোনালোকে ভাতৰ লগত ৰুটিৰ লগত কিহৰ লগত খাই খাব পাৰে। আৰু ভিডিঅ'টো চাবলৈ সকলোলৈ অনুৰোধ থাকিলে, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। বাই বাই।